2026 আৰু এই 2026তেই বিধানসভা নিৰ্বাচন। নৱবৰ্ষৰ পহিলা দিনটোৰ পৰা ইতিমধ্যে কুচকাৱাজ তুংগত উঠিছে। বিৰোধীক লৈ কিছু কথা কোৱাৰ প্ৰয়োজন আছে। গৌৰৱ গগৈ 100খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি কোৱাৰ পিছতেই বিৰোধী আন দলসমূহ কিমান সুখী সেই বিষয়টো ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ জৰিয়তে গম পোৱা গৈছে। আৰু তাৰ মাজতে এতিয়া প্ৰশ্ন আহিছে যে গৌৰৱ গগৈৰ সেই 100খন আসনৰ যিটো ঘোষণা, সেই ঘোষণাৰ পিছত বিৰোধীৰ মাজত বিভাজন স্পষ্ট হৈছে আৰু সেই বিভাজন নিৰ্বাচনত দেখিবলৈ পোৱা যাব। লক্ষণীয় বিষয় এইটোৱে যে নৱবৰ্ষৰ পহিলা দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিবোৰ ঘোষণা কৰিলে, সেই ঘোষণাবোৰৰ পৰৱৰ্তী সময়ত 2026ত সেই বিহাৰৰ নীতি অৱলম্বন কৰাৰ দিশে ইতিমধ্যে গতি কৰিছে। এইবাবেই উল্লেখ কৰিব বিচাৰিছোঁ যে অৰুণোদয়প্ৰাপ্ত সেই মহিলাসকলক 8,000 টকাকৈ দিয়া, একেটা সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ যি উপহাৰ দিলে, সেই উপহাৰৰ পিছত 2026ত বিৰোধী কিমান শক্তিশালীভাৱে আগবাঢ়িব পাৰিব সেয়া লক্ষণীয় বিষয়। জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটোক লৈ যিটো সময়ত তোলপাৰ লাগিছে, সেই মুহূৰ্তটোত বিৰোধী শক্তিশালী ৰূপত শেহতীয়াভাৱে এই বিষয়টোক আগবঢ়াই নিব পাৰিছে সেয়া সকলোৰে দৃষ্টিগোচৰ হৈছে। তাৰ মাজতেই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বৰ্তমানৰ সভাপতিগৰাকী গৌৰৱ গগৈ কিমান দক্ষতাৰ পৰিচয় দিছে, কিমান ৰাজনৈতিক অভিজ্ঞতাৰ পৰিচয় দিছে, সেইবোৰ বিষয় সন্মুখলৈ আহিছে এইবাবেই যে 2026 নহয় 2031 লক্ষ্য কৰিহে গৌৰৱ গগৈয়ে ৰাজনীতি কৰিছে। এনেদৰে কংগ্ৰেছৰ পদত্যাগী নেতাই এই বাক্য কৈছিল। আৰু তাৰ পাছত গৌৰৱ গগৈৰ তেনেধৰণৰ স্থিতি আৰু শেহতীয়াভাৱে 100খন আসনৰ এই নীতিৰ পৰৱৰ্তী সময়ত বিৰোধী যে বিভাজন হ'ব সেয়া স্পষ্ট। বাকী দলকেইটাক যদি আসন কমকৈ দিয়ে, মিত্ৰ দলকেইটাক যদি আসন কমকৈ দিয়ে, তেনেহ'লে সেই বিভাজন স্পষ্ট হ'ব আৰু ভোট বিভাজনৰ জৰিয়তে 2026ত আকৌ এবাৰ সেই NDAৰ চৰকাৰ হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি কথা উল্লেখ কৰিছে সেয়া বাস্তৱত পৰিণত হ'ব। গতিকে সময় থাকোঁতেই গৌৰৱ গগৈয়ে এই ক্ষেত্ৰত চিন্তা কৰাৰ প্ৰয়োজন। একেটা সময়তে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈও কেনেদৰে এই বিষয়টোক লৈ দাবী উত্থাপন কৰে সেয়াও গুৰুত্বপূৰ্ণ হ'ব। কিন্তু 2026ত এই মুহূৰ্তলৈকে এটা কথা স্পষ্ট যে বিৰোধী অকণমানো শক্তিশালী হোৱা নাই এতিয়ালৈকে। 2026ৰ নিৰ্বাচনৰ ফলাফলত সকলো কথা গম পোৱা যাব। কিন্তু এই মুহূৰ্তলৈকে বিৰোধী এইবাবেই শক্তিশালী হোৱা নাই কাৰণ বিৰোধীৰ মাজত একতা নাই। আৰু গৌৰৱ গগৈ ইয়াৰ অন্যতম এটা উদাহৰণ, কিয়নো গৌৰৱ গগৈয়ে এই বিষয়টোক লৈ, গৌৰৱ গগৈয়ে এই মিত্ৰতাৰ বিষয়টোক লৈ, গৌৰৱ গগৈয়ে একতাৰ এই বিষয়টোক লৈ ইমান এটা গুৰুত্ব প্ৰদান কৰা নাই বুলি ভাবিছোঁ এইবাবেই যে 100খন আসন বুলি ঘোষণা কৰাৰ পিছত সাংবাদিকৰ আগত, তাকো দলৰ মজিয়াত নহয়, সাংবাদিকৰ আগত ঘোষণা কৰাৰ পিছত স্বাভাৱিকতেই বিদ্ৰোহ আৰম্ভ হৈছে। আৰু এই বিদ্ৰোহৰ জুই 2026ৰ বিধানসভা নিৰ্বাচনত যে জ্বলিব সেয়া খাটাং।